প্ৰথমতে মন কৰক দুখন আলোকচিত্ৰ চিডি পাইছেনে এয়া মহাকাশৰ দৃশ্য নহয় মহাকাশৰ পৰা লোৱা পৃথিৱীৰহে দৃশ্য উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ দৃশ্য মহাকাশৰ পৰা ঠিক এনেকুৱাই দেখা যায় ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা লোৱা কুম্ভ মেলাৰ দৃশ্য মুকলি কৰিছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই মহাকুম্ভ মেলা চলি আছে সক্ৰিয় গৌৰৱেৰে অগণন ভক্ত আজিও আহিছে প্ৰয়াগৰাজলৈ প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগম আজিও হৈ আছে লোকাৰণ্য ইয়াৰ মাজতে আজি মহাকুম্ভ মেলাত গৃহমন্ত্ৰী অমিত শ্বাহ পুৱাই ত্ৰিবেণী সংগমত উপস্থিত হ'লহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সংগ দিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেইবাজনো সাধুসন্তৰ মন্ত্ৰোচ্চাৰণ তাৰ মাজতে ত্ৰিবেণী সংগমত স্নান অমিত শ্বাহৰ टीम से क्या करना सर थोड़ा सा सर कहानी पलट गई भाई কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে ত্ৰিবেণী সংগমত উপস্থিত হয় তেওঁৰ পৰিয়ালৰ সদস্যসকলো প্ৰয়াগৰাজ বিমানবন্দৰৰ পৰা অমিত শ্বাহক আদৰি নিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তাৰ পিছত মহাকুম্ভ মেলাৰ পুৱাৰ আৰতিত অংশগ্ৰহণ কৰে অমিত শ্বাহে গংগা স্নানৰ সময়ত যোগগুৰু ৰামদেৱকো দেখা পোৱা গ'ল অমিত শ্বাহৰ সৈতে স্নানৰ পিছত হনুমান মন্দিৰত পূজা অৰ্চনা জোনা আখাৰাত সাধু সন্তৰ সৈতে মত বিনিময় আজিৰ দিনটোতে প্ৰয়াগৰাজত ব্যস্ত দেখা গ'ল বক্সিং কিংবদন্তি মেৰী কমকো অলিম্পিক পদক বিজয়ী মেৰী কমে স্নান কৰিলে ত্ৰিবেণী সংগমত বহু সময় ধৰি এনেদৰে পানীত খেলিলেও মেৰী কমে আনকি বতাহৰ সৈতে মেৰী কমে কৰিলে পাঞ্চিং সঞ্চালন দৌৰি ঢাপৰি পানীৰ মাজত মেৰী কমৰ বক্সিঙৰ কচৰত অলিম্পিক পদকজয়ীগৰাকীক এনে ৰূপত দেখি ত্ৰিবেণী সংগমত থৰ লাগি চালে অন্যান্য লোকসকলে আনহাতে মহাকুম্ভত স্নান কৰিবলৈ পাই আনন্দিত হৈ পৰে অলিম্পিয়ান বক্সাৰগৰাকী Here to be a part of this Kumbh Mela because of Hitesh ji. He is my business partner, and I am glad to be here, of course, for Kumbh Mela. Okay, and arrangement कैसे है? Arrangement इतना बढ़िया है तो मैं I don't have any words. Okay, people are crazy for this Kumbh Mela. মহাকুম্ভ মেলা দৰ্শন কৰি উভতিল লৰেন পাৱেল লগে লগে সৃষ্টি হ'ল আন এক ইতিহাস এপলৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ পত্নী লৰেন পাৱেলে সৃষ্টি কৰিলে ইতিহাস ভূটান এয়াৰলাইন্সৰ বিমানেৰে প্ৰয়াগৰাজলৈ আহিছিল লৰেন একেখন বিমানেৰে পুনৰ উভতি গ'ল ষ্টিভ জবছৰ পত্নী 93 বছৰৰ পিছত প্ৰয়াগৰাজ বিমানবন্দৰৰ পৰা বিদেশলৈ উৰণ 1931 চনত এলাহাবাদৰ পৰা উৰিছিল প্ৰথম আন্তৰ্জাতিক বিমান 1932 চনলৈ লণ্ডনলৈ বিমান উৰিছিল এলাহাবাদৰ পৰা তাৰ পিছত বিগত 93 বছৰে উৰা নাই আন্তৰ্জাতিক বিমান মহাকুম্ভ মেলা আজিও হৈ আছে মহামিলনৰ তীৰ্থ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহিছে 15,000 কোটি টকা ব্যয়েৰে প্ৰয়াগৰাজত আন্তঃগাঁথনি উন্নীতকৰণ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰয়াগৰাজৰ আতিথ্য লাভ কৰি দেশ বিদেশৰ ভক্ত এতিয়া হৈ পৰিছে আপ্লুত নিউজ ডেস্ক DY265